নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যোৱাকালি নেশ্যনেল মিডিয়া মানে যাক আমি গদি মিডিয়া বুলি কৈ আছিলোঁ, তো গদি মিডিয়া এতিয়া ভাল হৈ গ'ল। মানে গদি মিডিয়াৰ অৰ্থটো হ'ল মানে চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন নকৰে, চৰকাৰৰ সপক্ষে কৰে। কিন্তু মই যোৱাকালি দেখা পালোঁ যে তেওঁলোকে চৰকাৰ বিৰোধী বাতৰি কৰি আছে। তো এইটো এটা শুভ লক্ষণ আৰু সংবাদ মাধ্যমৰ কামেই হ'ল সেইটো, মানে চৰকাৰৰ ভুলবোৰ মানে ৰাইজক দেখাব লাগে, সেইটো হ'ল সংবাদ মাধ্যমৰ কাম। কিন্তু যিহেতু তেওঁলোকক মানে মোদীয়ে বহুত টকা পইচা দিয়ে, সেইকাৰণে মোদীৰ মতে চলি আছিলে। তো বাতৰিটো হ'ল কি, মাধৱী পুৰী বুছ নামৰ এগৰাকী মহিলা, তেওঁ সেবি মানে ছিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া, তেওঁলোকৰ কাম হ'ল কৰ্পৰেট কোম্পানীবোৰৰ ষ্টক এক্সচেঞ্জ বা এইবোৰ আমি বুজি নাপাওঁ, তথাপি মই যিখিনি মানে বাতৰিত পাইছোঁ সেইখিনি কৈ আছোঁ। মানে তেওঁলোকে মানে সেই টকা পইচাৰ লেনদেনবোৰ নিয়ন্ত্ৰণ কৰে। কোনোবাই যদি 2 নম্বৰী কৰি আছে, কোনোবাই যদি সঁচাটোক মিছা কৰি আছে, এইবোৰ কিবা কিবি ঘটনা কৰি থাকে, সেইবোৰ যাতে সেবিয়ে মানে নিয়ন্ত্ৰণ কৰে, মানে ৰেগুলেটৰী অথৰিটি বোৰ্ড সেবি। তো তাৰে মানে চেয়াৰপাৰ্চন হ'ল মাধৱী পুৰী বুছ। এই মাধৱী পুৰী বুছ নামৰ মহিলাগৰাকী বহুত হাই লেভেল মহিলা। তো তেওঁৰ ওপৰত অভিযোগ আহিছে। অভিযোগটো দিছে আপোনাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চ নামৰ এটা সংস্থা, এইটো আমেৰিকান সংস্থা হয়। তো আমেৰিকাৰ সংস্থাৰ কাৰণে ক'ব পাৰিছে, ভাৰতৰ সংস্থাই ক'ব নোৱাৰে। তো তেওঁলোকে কৈছে, অভিযোগ দিছে। তো অভিযোগটো আপোনাৰ জি নিউজ, আজতাক, মানে ডাঙৰ যিবিলাক নিউজ চেনেল আমাৰ দেশৰ, তেওঁলোকে বাতৰি পৰিৱেশন কৰিছে। তো তেতিয়া মই দেখা পালোঁ যে গদি মিডিয়াই এতিয়া অলপ বুজি পালে যে ৰাইজৰ পক্ষতো কিছু বাতৰি দিব লাগিব, কাৰণ মোদী যেতিয়া গুচি যাব তেতিয়াতো মিডিয়া ৰাইজৰ মাজতে থাকিব লাগিব। তো সেইটো এটা আমাৰ ৰাজনৈতিক এটা পৰিৱৰ্তনৰ মানে এটা ছিগনেল আৰু অসমৰ আপোনাৰ প্ৰতিদিন টাইম তেওঁলোকেও বাতৰিটো বজাইছে, আৰু প্ৰাগ নিউজে বজোৱা নাই, নিউজ লাইভে বজোৱা নাই। যি নহওক প্ৰতিদিন টাইমে বজাইছে। আগত এইবোৰ বাতৰি আপোনাৰ ক্ৰছ কাৰেণ্ট, দ্য ৱাইড বা এনেকুৱা পৰ্টেলবোৰে বজাই আছিল, ইমান পাত্তা পোৱা নাছিলে। তো এতিয়া মেইন ষ্ট্ৰীমে বজোৱা কৰিছে। তো ঘটনাটো হ'ল কি, তো সেই যিটো হিণ্ডেনবাৰ্গ ৰিচাৰ্চ কোম্পানী, তেওঁলোকে অভিযোগ কৰিছে যে আদানীয়ে বহুত টকাৰ ঘোটালা কৰিছে। তেওঁলোকে তথ্য প্ৰমাণ দি দিছে। তেওঁলোকে কৈছে যে যোৱা 3 বছৰ মানে লকডাউনৰ সময়ত আদানীৰ সম্পত্তি $140 বিলিয়ন মানে বৃদ্ধি হৈছে। মানে আপুনি চিন্তা কৰক, লকডাউনত মানুহে চাউল কিনিবলৈ পইচা পোৱা নাই, আৰু সেই লকডাউনত গৌতম আদানী আৰু বিনোদ আদানী এই দুজনে মিলি ইমান টকা মানে প্ৰফিট কৰিছে। তাৰমানে মোৰ এতিয়া সন্দেহ হৈ আছে, লকডাউনটো যে দিছিলে এইটো মানে কৰোণা ভাইৰাছত মানুহ মৰিব, জনসাধাৰণ মৰিব, সেইকাৰণে লকডাউনটো দিয়া নাছিল যেন মোৰ লাগি আছে। কাৰণ গৌতম আদানীৰ সম্পত্তি বৃদ্ধি হ'বৰ কাৰণে লকডাউন দিছিল নেকি, তেনেকুৱা প্ৰশ্নও মোৰ মনলৈ আহিছে। তো মই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত এৰিলোঁ। তো আপোনালোকে কথাখিনি চাই ল'ব। আৰু এইবোৰ কথা সাধাৰণ মানুহে বুজি নাপায়। এইবোৰ মানে সেবি কি, ষ্টক এক্সচেঞ্জ কি হয়, হিণ্ডেনবাৰ্গ ৰিচাৰ্চ কি, গৌতম আদানী কি, বিনোদ আম্বানী কি, এইবিলাক মানে মৰিচাছ, আপোনাৰ এয়া বিভিন্ন দেশৰ নাম। তো এইবোৰ অলপ জটিল বিষয়, তথাপি সাধাৰণভাৱে মই এইখিনি বুজি পাইছোঁ, এইখিনি মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।